হয় এনেদৰে আমি অহা যোৱা কৰাৰ কাৰণে বহুতেই কষ্ট পাইছোঁ কাৰণ নাৱত অহা যোৱা কৰিব লগা হৈছে কণ কণ ল'ৰা ছোৱালীৰ ধুমুহা বতাহ আহিলে বা যিমানেই হওক ৰ'দ দিলেও বৰষুণ দিলেও বৰ অসুবিধা হয় আৰু নাওটো সময়মতে নাপালে ৰ'দ হ'লেও তাতে ৰ'দতে ৰৈ থাকিবলগীয়া হয় ইয়াত হ'লেও তাত হ'লেও ল'ৰা ছোৱালীৰ কাৰণে আৰু ৰাইজৰ কাৰণে দলং এখন এই নদীত দি দিলে আমাৰ কাৰণে যথেষ্ট অসুবিধা হ'ব বুলি ভাবোঁ প্ৰায় 80জন ল'ৰা ছোৱালী আছে আমাৰ স্কুলৰে 80জন ল'ৰা ছোৱালী আছে আৰু এইফালে কাৰ্পুমপুলিলৈ অহা এইফালৰ পৰাতো বহুতেই আছে ল'ৰা ছোৱালী হাই স্কুললৈ যায় এম ই স্কুল যায় গতিকে ইউনিভাৰ্চিটিলৈকে যায় সেই ল'ৰা ছোৱালীবোৰৰ কাৰণে যথেষ্ট অসুবিধা হয় সময়মতে স্কুলত গৈ পাবগৈ নোৱাৰে এইখন নদীৰ কাৰণে গতিকে ইয়াত আমি অহা যোৱা কৰিবৰ কাৰণে ৰাইজে অহা যোৱা কৰিবৰ কাৰণে আমাৰ ইয়াত দলং এখন যদি দিয়ে তেতিয়াহ'লে যথেষ্ট আমাৰ কাৰণে সুবিধা হ'ব বুলি ভাবোঁ আমি ডাঙৰ সমস্যা হ'ল কি এই কণ কণ ল'ৰা ছোৱালীৰ সৈতে আমি যেতিয়া পানী পুৰা হয় তেতিয়া আমি যাবলৈ বহুত কষ্ট পাওঁ আমি জানো আমাৰ বিশেষকৈ ভয় হয় মানে জীৱনৰ সংশয় হয় আৰু তেখেতসকলৰ মানে কি হয় তাৰ মাজতে গ'লেও মাজতে নামিবলগীয়া হৈ যায় কাৰণে গোটেই কিতাপ পত্ৰ তিতি মেলি আজৰি হৈ যায়গৈ তাত গৈ পেলাই বহুত দেৰিলৈকে আমি মানে পাঠদান আৰম্ভ কৰিব নোৱাৰোঁ আৰু এনেকুৱা এটা সমস্যা আৰু যেতিয়া বতাহ যেতিয়া আহি যায় তেতিয়া আমাৰ নাওখন ঘূৰি যায় গতিকে আমাৰ নিজৰে ভয় লাগে আৰু বিশেষ আমি নৈপৰীয়া লোক নহয় এতিয়া ইয়াত ভয় কৰিবলগীয়া হৈছে এতিয়া আমি চৰকাৰক মই আহ্বান জনাইছোঁ যে ইয়াত ল'ৰা ছোৱালীখিনিৰ কাৰণে আৰু বিশেষকৈ 3-4খন গাঁও ছাত্ৰ ছাত্ৰী আছে জনসাধাৰণ আছে তেখেতসকলৰ কাৰণে সুবিধাৰ কাৰণে চৰকাৰে যেতিয়া আমি সুব্যৱস্থা এটা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ সমস্যা মানে আজি মই চাকৰি কৰা 13 বছৰ হ'ল তাৰ পৰা তেনেকৈ অহা যোৱা কৰি আছোঁ শাস্তিটো পাইছোঁৱেই আৰু ল'ৰা ছোৱালীৰ লগত ল'ৰা ছোৱালী লৈ যাব লাগে মানে দলংখন হ'লে ভাল হয় দলংখন হ'ব লাগে আমাৰ মানে যাতায়াতৰ ব্যৱস্থা ভাল হ'ব তেতিয়া ছাত্ৰ ছাত্ৰীৰ কাৰণেও ভাল হ'ব সুবিধা হ'ব যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এতিয়াতো বৰ্তমান এইকণে আৰু কেইদিনমানৰ পিছত আপোনাৰ এই পাৰৰ পৰা আপোনালোকে কেমেৰাই যিমান দূৰ দেখিছে এই বাহনীখিনি সিমান দূৰলৈকে নাওতে যাবলগীয়া হয় আৰু আমি বহুত সংখ্যকে আমি যিহেতু নদী কাষৰীয়া নহয় আমি নিজেও নাও চলাবলৈ ভালকৈ নাজানো আৰু ল'ৰা ছোৱালী কণ কণ শিশুসকলক লৈ পেলাই এইপাৰৰ পৰা সিপাৰলৈ যোৱাটো আমাৰ কাৰণে বৰ ৰিক্সৰ নিচিনা হয় ভয় লাগে কেতিয়াবা বাইচান্স যাওঁতে বাটতে যদি দুৰ্ঘটনা ঘটে নঘটক ঘটিলে কি হ'ব আমি মানে ভাবিয়ে নাপাওঁ কাৰণ নিজেও নদী কাষৰীয়া নহয় ইমান অভ্যাস নাই ইয়াত নদীত তেনেকৈ যাতায়াতি কৰা আৰু নাৱৰীয়া নহ'লেতো বিশেষ অসুবিধা হৈ থাকে ইপাৰে ৰৈ থাকিবলগীয়া হয় কেতিয়াবা এইপাৰে ৰৈ থাকিবলগীয়া হয় 9টা-10টা বাজি যায় ইয়াতে দলং এখনৰ যথেষ্ট প্ৰয়োজন আছিলে কাৰণ এইফালেও গাঁও আছে যথেষ্ট ল'ৰা ছোৱালী আছে এখন স্কুল আছে স্কুলত প্ৰায় 80জনৰ ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰী এইপাৰৰ পৰা অহা যোৱা কৰিবলগীয়া হয় যদি এখন দলঙৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰিলেহেঁতেন ভাল হয় বতাহ বৰষুণততো আপোনাৰ ছাতি লৈ যাব নোৱাৰে আপোনাৰ ছাতিটো লোৱাৰ লগে লগে বতাহে ছাতি উৰুৱাই নিয়ে আৰু এইফালে নাও মাৰিব লাগে নাৱে মাৰিবনে ছাতিয়ে ধৰিবনে যাতায়াতী অত্যাধিক অসুবিধা হয় বাৰিষা কালটো যে আপোনাৰ অহা যোৱা একেবাৰে দিগদাৰ হয় আৰু স্কুলৰ যথেষ্ট শ্ৰেণীও ক্ষতি হয় চৰকাৰলৈ এটাই আহ্বান জনাম যাতে চৰকাৰে এই নদীপৰীয়া ৰাইজৰ কাৰণে এখন দলঙৰ ব্যৱস্থা কৰি দিয়ে যাতে ল'ৰা ছোৱালীসকলে সুকলমে যাতায়াতি কৰি স্কুললৈ সময়মতে নিৰ্ধাৰিত সময়ত যাতে আমিও আমাৰ কৰ্মস্থানত উপস্থিত হ'ব পৰা সুবিধাটো কৰি দিয়ে তাকে চৰকাৰলৈ অনুৰোধ জনাইছোঁ নাৱৰীয়া নহ'লে আমি ইয়াতে ৰৈ থাকিবলগীয়া হয় নাৱৰীয়া কেতিয়াবা নাথাকে আমি কাৰণ অকলে ইমানখিনি ল'ৰা ছোৱালী লৈ যাবলৈ নোৱাৰোঁ ইমান দূৰ কাৰণ ইটো পাৰ হৈ যায়গৈ সেইটো পাৰলৈ ইমান দূৰ নাও চলাব মই বিশেষকৈ নোৱাৰোঁ ছাৰ বাইদেউসকলেও নোৱাৰে আৰু ইমানখিনি ল'ৰা ছোৱালী লৈ ইয়াৰ পৰা ইটো পাৰলৈ যাবলৈ আমি নাৱৰীয়া অপেক্ষাত কেতিয়াবা 1-1.5 ঘণ্টাৰ দেৰি হৈ যায়গৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ